ছাবস্ক্ৰাইব কৰিব MK টিচ চেনেলটো আৰু লগতে বেল আইকনটো অল কৰি দিব। সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি তোমালোকৰ মাজত আলোচনা কৰিম দশম শ্ৰেণীৰ ভূগোল পাৰ্ট 2 পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা অনুশীলনৰ লগতে পাঠৰ ভিতৰুৱা প্ৰশ্ন উত্তৰ তোমালোকৰ মাজত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা মনোযোগেৰে ভিডিঅ'টো চাই যোৱা। যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা, মোৰ চেনেলটো নতুন হৈ থাকে, তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া। বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে এক নম্বৰ প্ৰশ্নটো হৈছে যে পৰিৱেশ বুলিলে কি বুজায়, নিজৰ ভাষাত লিখা। তোমালোকৰ ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো। তোমাৰ উত্তৰ লিখিবা পৰিৱেশ এনভাইৰনমেণ্ট শব্দটোৱে কোনো জীৱ বা জীৱ সম্প্ৰদায়ৰ চাৰিওফালৰ অৱস্থাক বুজায়। চাৰিওফালৰ অৱস্থাই জীৱ বৰ্তি থাকিবৰ বাবে সকলো আৱশ্যকীয় উপাদানক সামৰি লয়। আন কথাত পৰিৱেশত জৈৱিক আৰু অজৈৱিক দুয়োটা উপাদানেই অন্তৰ্ভুক্ত হৈ থাকে। তাৰপিছত 2 নম্বৰ প্ৰশ্ন হৈছে যে পৰিৱেশৰ কেইটামান জৈৱিক আৰু কেইটামান অজৈৱিক উপাদানৰ কথা উল্লেখ কৰা। তোমালোকে ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো। উত্তৰ লিখিবা জৈৱিক উপাদানসমূহ হ'ল প্ৰাণ থকা বিভিন্ন প্ৰজাতিৰ অণুজীৱ, উদ্ভিদ, সৰু বৰ, বিভিন্ন প্ৰজাতিৰ পশু পক্ষী ইত্যাদি। আৰু অজৈৱিক উপাদানসমূহ হ'ল প্ৰাণ নথকা অৰ্থাৎ মাটি, পানী, বায়ু, পোহৰ, তাপ ইত্যাদি। তাৰপিছত 3 নম্বৰ প্ৰশ্ন হৈছে যে স্থলমণ্ডল বুলিলে কি বুজাই লিখা। উত্তৰ লিখিবা যে শিল, মাটি, বালি, মাণিক আদিৰ দ্বাৰা গঠিত পৃথিৱীৰ স্থলভাগকে স্থলমণ্ডল বোলে। স্থলমণ্ডলতে আমি পাহাৰ, পৰ্বত, সমভূমি, মালভূমি, নদী, উপত্যকা, উপকূল আদি দেখিবলৈ পাওঁ। তাৰপিছত 4 নম্বৰ প্ৰশ্ন হৈছে যে জলমণ্ডলৰ ভিতৰত কি কি পৰে। উত্তৰ লিখিবা সাগৰ, মহাসাগৰ, নদ নদী, হ্ৰদ, জলাশয় ইত্যাদি জলমণ্ডলৰ ভিতৰত পৰে। তাৰপিছত 5 নম্বৰ প্ৰশ্নটো হৈছে যে বায়ুমণ্ডল কিহেৰে গঠিত হয়। উত্তৰ লিখিবা নাইট্ৰজেন, অক্সিজেন, কাৰ্বন ডাই অক্সাইড, হাইড্ৰজেন, আৰ্গন আৰু অন্যান্য গেছৰ দ্বাৰা বায়ুমণ্ডল গঠিত। 6 নম্বৰ প্ৰশ্ন হৈছে যে জীৱমণ্ডলৰ বিস্তৃতি সম্বন্ধে লিখা। উত্তৰ লিখিবা জীৱমণ্ডলে পৃথিৱীৰ জীৱ অৰ্থাৎ উদ্ভিদ আৰু প্ৰাণী থকা অংশবোৰ সামৰি লয়। পৃথিৱীৰ জীৱ থকা অংশবোৰ হৈছে জলপৃষ্ঠ, সাগৰ, মহাসাগৰ, বায়ুমণ্ডলৰ চৰাই চিৰিকটি আৰু কীট পতংগ ঘূৰি ফুৰা অংশ। জীৱমণ্ডলত এতিয়ালৈকে প্ৰায় 1.75 নিযুত উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি চিনাক্ত কৰা হৈছে। 7 নম্বৰ প্ৰশ্ন হৈছে যে পৃথিৱীৰ পৰিৱেশৰ প্ৰধান মণ্ডল চাৰিটাৰ মাজৰ সম্বন্ধৰ বিষয়ে লিখা। উত্তৰ লিখিবা পৃথিৱীৰ পৰিৱেশৰ প্ৰধান চাৰিটা মণ্ডল হৈছে স্থলমণ্ডল, জলমণ্ডল আৰু বায়ুমণ্ডল আৰু জীৱমণ্ডল। পৃথিৱীৰ পৰিৱেশৰ এই চাৰিটা মণ্ডলৰ মাজত নিবিড় সম্পৰ্ক আছে। উদাহৰণস্বৰূপে লিখিবা তোমালোকে যে উদাহৰণস্বৰূপে জীৱমণ্ডলৰ আৱাসস্থান হ'ল স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল। জীৱ জন্তু আৰু উদ্ভিদসমূহ জীয়াই থাকিবলৈ বায়ু আৰু পানীৰ প্ৰয়োজন হয়। ঠিক তেনেদৰে স্থলমণ্ডল ভাগত জীৱ বৰ্তি থাকিবলৈ হ'লে তাত পানী উপলব্ধ হোৱাটো জৰুৰী। তাৰপিছত 8 নম্বৰ প্ৰশ্ন লিখিবা পৰিৱেশৰ পৰিৱৰ্তনৰ প্ৰধান কাৰকবোৰ উল্লেখ কৰা। এইটো ইম্পৰ্টেণ্ট তোমালোকৰ পৰীক্ষাৰ কাৰণে যে পৰিৱেশৰ পৰিৱৰ্তনৰ প্ৰধান কাৰকবোৰ উল্লেখ কৰা। উত্তৰ লিখিবা যে পৰিৱেশৰ পৰিৱৰ্তনৰ প্ৰধান কাৰকবোৰ হৈছে জনসংখ্যা বৃদ্ধি, ঔদ্যোগিকৰণ, নগৰীকৰণ, যাতায়াত আৰু পৰিবহণ ব্যৱস্থাৰ পৰিৱৰ্তন আৰু বনাঞ্চল ধ্বংস। তাৰপিছত 9 নম্বৰ প্ৰশ্ন হৈছে যে পৰিৱেশৰ সমস্যা মানে কি ব্যাখ্যা কৰা। উত্তৰ লিখিবা এসময়ত যেতিয়া পৃথিৱীৰ স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডলৰ মাজত ভাৰসাম্য অটুট আছিল তেতিয়ালৈকে পৰিৱেশৰ কোনো সমস্যাই মানুহক জুৰুলা কৰা নাছিল। পিছে যোৱা 3টা দশকৰ পৰা জনসংখ্যা বৃদ্ধি আৰু তাৰ ফলত সম্পদৰ প্ৰয়োজন ইমানেই হ'ল যে পৰিৱেশৰ উপাদানসমূহৰ মাজৰ সম্পৰ্ক স্বাভাৱিক হৈ
নাথাকিল। পৃথিৱীৰ প্ৰতিটো মণ্ডলতে মানুহৰ ক্ৰিয়াকলাপত চাপ পৰিল, আনহাতে অৰণ্য ভূমি হ্ৰাস পালে, আনহাতে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পাবলৈ ধৰিলে। পৰিণতিস্বৰূপে ন সমস্যাৰ সৃষ্টি হ'বলৈ ধৰিলে। পৰিৱেশৰ লগত জড়িত এই সমস্যাসমূহক পাৰিৱেশিক সমস্যা বা পৰিৱেশৰ সমস্যা বোলে। তাৰপিছত 10 নম্বৰ প্ৰশ্নটো হৈছে যে ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যাক কি কি ভাগত ভগাব পাৰি লিখা। উত্তৰ লিখিবা। ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যাসমূহ তিনিটা ভাগত ভগাব পাৰি। 1 নম্বৰ স্থায়ী সমস্যা, 2 নম্বৰ আঞ্চলিক সমস্যা, 3 নম্বৰ গোলকীয় সমস্যা। তাৰপিছত 11 নম্বৰ প্ৰশ্নটো হৈছে যে পৰিৱেশৰ স্থানীয় সমস্যা কি আৰু উদাহৰণ দি লিখা। উত্তৰ লিখিবা। উৎপত্তি আৰু বিস্তৃতিৰ ফালৰ পৰা কেতিয়াবা কিছুমান পাৰিৱেশিক সমস্যাই একোটা ক্ষুদ্ৰ এলেকাত সীমাবদ্ধ হৈ থাকে, তাকে পৰিৱেশৰ স্থানীয় সমস্যা বোলে। যেনে এটা ক্ষুদ্ৰ উদ্যোগে কৰা সীমিত ভূমি প্ৰদূষণ, নগৰৰ কোনো এটা ক্ষুদ্ৰ এলেকাৰ নলা-নৰ্দমাৰ সমস্যা। 12 নম্বৰ প্ৰশ্ন লিখিবা যে পৰিৱেশৰ আঞ্চলিক সমস্যা দুটা উদাহৰণ দিয়া। উত্তৰ লিখা। 1 নম্বৰ অসমৰ ব্ৰহ্মপুত্ৰ বা বৰাক উপত্যকাৰ বানপানীৰ সমস্যা। 2 নম্বৰ লিখা মহানগৰ অঞ্চলৰ ভূগৰ্ভস্থ আৰু পানীৰ নাটনিজনিত সমস্যা। তাৰপিছত 13 নম্বৰ প্ৰশ্ন হৈছে যে কোনবোৰ সমস্যাক গোলকীয় পৰিৱেশ সমস্যা বুলি কোৱা হয়। উত্তৰ লিখিবা। যিবিলাক পৰিৱেশৰ সমস্যাই সমগ্ৰ পৃথিৱীকে সামৰি লয় সেয়াই গোলকীয় পৰিৱেশ সমস্যা বোলে। যেনে গোলকীয় উত্তাপ বৃদ্ধিৰ সমস্যা। তাৰপিছত 14 নম্বৰ প্ৰশ্ন হৈছে যে পৰিৱেশৰ প্ৰধান সমস্যাসমূহ উল্লেখ কৰা। উত্তৰ লিখিবা। পৰিৱেশৰ প্ৰধান সমস্যাসমূহ হৈছে প্ৰদূষণ, মৰুকৰণ, ভূমিস্খলন আৰু ভূমিক্ষয়, গোলকীয় উত্তাপ বৃদ্ধি, কৃত্ৰিম বান, সাগৰৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি। তাৰপিছত 15 নম্বৰ প্ৰশ্ন হৈছে যে প্ৰদূষণৰ অৰ্থ কি লিখা। অনিষ্টকাৰী দ্ৰব্যই পৰিৱেশ বিনষ্ট কৰা প্ৰক্ৰিয়াকে প্ৰদূষণ বোলা হয়। আৰু 16 নম্বৰ প্ৰশ্ন হৈছে পানী প্ৰদূষণ কি আৰু কেনেকৈ হয় লিখা। উত্তৰটো লিখা। পানীৰ লগত কোনো ৰাসায়নিক পদাৰ্থ, অনুজীৱ, বিকিৰণ, গেলা-পচা দ্ৰব্য মিহলি হৈ থাকিলে পানীৰ স্বাভাৱিক গুণৰ পৰিৱৰ্তন ঘটে, ইয়াকে পানী প্ৰদূষণ বোলে। তাৰপিছত 1 নম্বৰ লিখিবা যে পানীৰ উৎসত মানুহৰ বসতি, উদ্যোগ, কৃষি আদি থাকিলে তাৰ পৰা ওলোৱা অদ্ৰব্য পানীত মিহলি হৈ পানী প্ৰদূষণ হয়। 3 নম্বৰ লিখিবা। ঔদ্যোগিক আৱৰ্জনা আৰু নগৰৰ পেলনীয়া পদাৰ্থই নগৰৰ মাজেদি বা কাষেদি বৈ যোৱা নদ-নদীৰ পানী প্ৰদূষিত কৰে। 4 নম্বৰ লিখিবা। কৃষিভূমিত ৰাসায়নিক সাৰ, কীটনাশক আদি প্ৰয়োগৰ ফলত সেইবোৰে এসময়ত ওচৰ-পাজৰ অঞ্চলৰ পানী প্ৰদূষিত কৰে। তাৰপিছত 17 নম্বৰ প্ৰশ্নটো হৈছে যে মাটি প্ৰদূষণৰ বিষয়ে এটি চমু টোকা লিখা। উত্তৰ লিখিবা। মাটিৰ লগত কোনো ৰাসায়নিক পদাৰ্থ, বিষাক্ত ধাতু, ঔদ্যোগিক আৱৰ্জনা আৰু তেজস্ক্ৰিয় পদাৰ্থ, এচিড, বৰষুণ আদি মিহলি হ'লে মাটিৰ স্বাভাৱিক গুণ নষ্ট হয় আৰু লগতে ইয়াৰ উৰ্বৰতা হ্ৰাস পায়, ইয়াকে মাটি প্ৰদূষণ বোলে। মাটি প্ৰদূষণৰ কাৰকসমূহ হৈছে আধুনিক কৃষিকাৰ্য, জলসিঞ্চন, ৰাসায়নিক সাৰ, অপতৃণনাশক আৰু কীটনাশকৰ অত্যাধিক প্ৰয়োগ, ঔদ্যোগিক প্ৰসাৰ, ঔদ্যোগিক আৱৰ্জনা, প্লাষ্টিক, কাঁচ আৰু উদ্যোগসমূহৰ পৰা নিৰ্গত ৰাসায়নিক পদাৰ্থই মাটি প্ৰদূষিত কৰে। ভূগৰ্ভৰ পৰা খনিজ সম্পদবোৰ আহৰণ কৰোঁতে ওচৰৰ মাটি প্ৰদূষিত হয়। তাৰপিছত লিখিবা যে বনাঞ্চল ধ্বংস, খেতিৰ পথাৰ, উদ্যোগ, ৰাস্তা-ঘাট আদি নিৰ্মাণৰ বাবে অত্যাধিক হাৰত বনাঞ্চলসমূহ ধ্বংস কৰি থকা হৈছে। বহু সময়ত ইয়াৰ ফলত মাটিৰ স্বাভাৱিক গুণাগুণ নষ্ট হৈ পৰে।
তাৰপিছত 18 প্ৰশ্ন হৈছে যে বায়ু কেনেকৈ প্ৰদূষিত হয় লিখা। উত্তৰ লিখিব। বায়ুত কিছুমান বিশেষ গেছ নাইট্ৰজেন, অক্সিজেন, কাৰ্বন ডাই অক্সাইড, মিথেন, আৰ্গন নিৰ্দিষ্ট অনুপাতত থাকে। এই নিৰ্দিষ্ট অনুপাতত থকা গেছবোৰে বায়ুমণ্ডলৰ ভাৰসাম্য বজাই ৰাখিছে। কিবা কাৰণত এই ভাৰসাম্য নষ্ট হ'লে বায়ুৰ স্বাভাৱিক অৱস্থা পৰিৱৰ্তন ঘটে। এনে পৰিৱৰ্তনে জীৱ আৰু জড়ৰ ক্ষতি সাধন কৰিলে তাক বায়ু প্ৰদূষণ বোলে। তাৰপিছত 19 নম্বৰ প্ৰশ্ন হৈছে যে মৰুভূমি কাক বোলে? মৰুকৰণৰ সংজ্ঞা দিয়া। মৰুভূমি এটা শুকান এলেকা য'ত বৰষুণৰ পৰিমাণ কম আৰু বাষ্পীভৱন বেছি। মৰুকৰণ হৈছে এনে এক প্ৰক্ৰিয়া যিয়ে ক্ৰান্তীয় অঞ্চলৰ উৎপাদনক্ষম ভূমিক মৰুভূমিত পৰিণত কৰে। তাৰপিছত 1977 চনৰ আফ্ৰিকা মহাদেশৰ নাইৰোবিত ৰাষ্ট্ৰসংঘৰ এক বিশেষ অধিৱেশন অনুষ্ঠিত হৈছিল। এই সন্মিলনতে মৰুকৰণ সম্পৰ্কীয় সংজ্ঞা দিয়া হৈছিল। এই সংজ্ঞাটো আছিল, মৰুকৰণ এনে এটা প্ৰক্ৰিয়া যিয়ে ভূমিৰ জৈৱিক সম্ভাৱনা আৰু ক্ষমতা বিনষ্ট কৰি অৱশেষত মৰুসদৃশ আৰু অৱস্থাৰ সৃষ্টি কৰে। তাৰপিছত তোমালোকে 20 নম্বৰটো মৰুকৰণৰ কাৰণটো হোৱা। উত্তৰ লিখিব। প্ৰাকৃতিক কাৰক, খৰাং বতৰ, গোলকীয় উত্তাপ বৃদ্ধি, মানৱ সৃষ্ট কাৰক, অত্যাধিক পশুচাৰণ, কৃষিৰ প্ৰসাৰ, অত্যাধিক হাৰত বনাঞ্চল ধ্বংস। তাৰপিছত 21 নম্বৰ প্ৰশ্ন লিখিবা যে মৰুকৰণৰ সমস্যা সমাধান সম্ভৱ নে? আকৌ কৈ দিছো 21 নম্বৰ প্ৰশ্ন কি কৈছিলো, ইম্পৰ্টেণ্ট হয় এইটো যে মৰুকৰণ সমস্যাৰ সমাধান সম্ভৱ নে? উত্তৰ লিখিব। মৰুকৰণ সমস্যা সমাধান কৰিব পৰা যায়। অৱশ্যে তাৰ বাবে আন্তৰ্জাতিক সহযোগিতাৰ প্ৰয়োজন হ'ব। মৰুকৰণৰ বাবে বিশেষকৈ মানুহৰ কাৰ্যকলাপে দায়ী। সময় থাকোঁতে চৰকাৰে কঠোৰ আইন প্ৰণয়ন কৰি হ'লেও মৰুভূমি কাষৰীয়া বনাঞ্চল ৰক্ষাৰ ব্যৱস্থা কৰা উচিত। পশুবোৰৰ বাবে অনুমোদিত চৰণীয়া অঞ্চল ৰখাৰ ব্যৱস্থা কৰিব লাগে। ইয়াৰ লগতে সেইবোৰ অঞ্চলৰ আশে-পাশে থকা লোকসকল সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে যাতে সেইসকল লোকে জীৱিকা আৰু অৰ্থৰ বাবে বনাঞ্চল ধ্বংসৰ দৰে কাৰ্যত লিপ্ত নহয়। গোলকীয় উত্তাপ বৃদ্ধিৰ দৰে প্ৰক্ৰিয়াৰ লগত জড়িত থকা বাবে মৰুকৰণৰ সমস্যা ক্ৰমে অধিক জটিল হৈ পৰিছে। মানুহৰ কাৰ্যাৱলী প্ৰকৃতিৰ বিৰুদ্ধে পৰিচালিত হ'লে সমস্যা জটিল ৰূপ পাব। সেয়েহে সময় থাকোঁতে আমি ব্যক্তিগত পৰ্যায়ত যিমান পাৰোঁ এই সমস্যাটোৰ প্ৰতি সজাগ আৰু সচেতন হোৱাৰ প্ৰয়োজন আছে। তাৰপিছত 22 নম্বৰ প্ৰশ্ন কি কৈছে? 22 নম্বৰ প্ৰশ্ন কৈছে গোলকীয় উত্তাপ বৃদ্ধি কি? ইয়াৰ কাৰকবোৰ উল্লেখ কৰা। প্ৰাকৃতিক বা মানৱ সৃষ্ট কাৰকৰ প্ৰভাৱত ভূ-পৃষ্ঠৰ উপৰিভাগত থকা জলবায়ুৰ উষ্ণতা দিনক দিনে বৃদ্ধি পাইছে। ইয়াকে গোলকীয় উত্তাপ বৃদ্ধি বোলে। প্ৰাকৃতিক কাৰক হৈছে সৌৰশক্তি। ভূ-পৃষ্ঠলৈ অহা সৌৰশক্তিৰ এটা অংশ বায়ুমণ্ডলে শুহি লয় আৰু বাকী অংশ বায়ুমণ্ডলত তাপ হিচাপে এৰি দিয়ে। এই প্ৰক্ৰিয়া সহায়ক হ'বলৈ বায়ুমণ্ডলত থকা বিভিন্ন গেছৰ অনুপাতৰ ভাৰসাম্য ৰক্ষা হৈ থাকিব লাগে। অন্যথা কিছু সালসলনি ঘটিলে উত্তাপৰ তাৰতম্য ঘটে। তাৰপিছত লিখিব যে বায়ুমণ্ডলৰ কিছুমান গেছে ভূ-পৃষ্ঠৰ পৰা প্ৰতিফলিত তাপ বা সৌৰশক্তি শোষণ কৰিব পাৰে। এইবোৰৰ ভিতৰত কাৰ্বন ডাই অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড, জলীয় বাষ্প আদিয়ে প্ৰধান। বায়ুমণ্ডলৰ উত্তাপ নিয়ন্ত্ৰণত সহায় কৰা এনেবোৰ গেছক সেউজগৃহ গেছ বোলে। বায়ুমণ্ডলত সেউজগৃহ গেছৰ পৰিমাণ বাঢ়িলে বায়ুমণ্ডলৰ উত্তাপ বাঢ়ে। মানৱ সৃষ্ট কাৰক বায়ুমণ্ডলত উত্তাপ বৃদ্ধিত সহায় হোৱা সেউজগৃহ গেছৰ পৰিমাণ বৃদ্ধিৰ প্ৰধান কাৰক মানুহৰ কাম-কাজ,
উদ্যোগ, কল কারখানা, যানবাহন, ফ্রিজারেটর, এসি ইত্যাদিৰ ব্যৱহাৰৰ ফলত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডকে ধৰি বিভিন্ন সেউজ গৃহ গেছৰ পৰিমাণ নিতৌ বাঢ়িছে, যিয়ে ভূপৃষ্ঠৰ উষ্ণতা বৃদ্ধি কৰাত সহায় কৰিছে। তাৰপিছত 23 নম্বৰ প্ৰশ্ন হৈছে যে গোলকীয় উত্তাপ বৃদ্ধিয়ে কি ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব? লিখা। উত্তৰ লিখা। গোলকীয় উত্তাপ বৃদ্ধিয়ে তলত দিয়া ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব, যেনে মেৰু অঞ্চলৰ বিশাল বৰফস্তূপৰ গলন, 2 নম্বৰ লিখিবা সাগৰৰ পৃষ্ঠৰ উত্থান, 3 নম্বৰ লিখিবা উদ্ভিদ আৰু প্ৰাণীৰ জগতৰ জন্ম বৃদ্ধি আৰু ভৌগোলিক বিতৰণ পৰিৱৰ্তন, 4 নম্বৰ লিখিবা যে শস্য উৎপাদন হ্ৰাস, 5 নম্বৰ লিখিবা মৰুকৰণ প্ৰক্ৰিয়া বৃদ্ধি পাব, 6 নম্বৰ লিখিবা। 24 নম্বৰ প্ৰশ্ন হৈছে গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰাৰ উপায় কি? উত্তৰটো লিখিবা যে 1 নম্বৰ লিখিবা অত্যাধিক হাৰত গছ-গছনি ৰোপণ, 2 নম্বৰ এচি, ৰেফ্ৰিজাৰেটৰ আদি প্ৰয়োজন অনুসাৰে সীমিত পৰিমাণে ব্যৱহাৰ কৰা, 3 নম্বৰ লিখিবা জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰা, 4 নম্বৰ লিখিবা যান-বাহনত উন্নত মানদণ্ডৰ ইন্ধন ব্যৱহাৰ কৰা। তাৰপিছত 5 নম্বৰ লিখিবা পৰিৱেশ সংৰক্ষণৰ সচেতন বৃদ্ধি কৰা, 6 নম্বৰ লিখিবা সেউজ গৃহ গেছ নিৰ্গমন ৰোধ কৰিবলৈ প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা। আমাৰ ছাত্ৰ-ছাত্ৰীসকল, যদি মোৰ ভিডিঅ' তোমালোকক ভাল লাগে, তোমালোকক হেল্পফুল হয়, মোৰ ভিডিঅ'টো লাইক কৰি নতুন হ'লে তোমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাবা এনেকুৱা ভিডিঅ' পাবলৈ হ'লে। ধন্যবাদ।